পৰ্বতজোৰা ভয়ংকৰ অগ্নিকাণ্ড পৰ্বতজোৰা জালাবিলাত ভয়ংকৰ অগ্নিকাণ্ড নথিপত্ৰৰ লগতে প্ৰায় 2 লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায় কত আপুনি বলে এখন হচ্ছে গো জালাবিলা ভিচিডিচিৰ অন্তৰ্গত বৰগাঁৱৰ হাকিমুদ্দিন নামৰ লোকজনৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয় অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে অগ্নিকাণ্ডত নগদ 40,000 টকা আৰু দৰকাৰী নথিপত্ৰৰ লগতে 2 লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায় ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে মানে আমাৰ এই বড়গাঁৱত জালাবিলা ভিচিডিচি অন্তৰ্গত বড়গাঁও হাকিমুদ্দিনৰ ঘৰত দিনৰ 1টা বজাত মানে হঠাৎ জুই লাগিল ৰাইজৰ মানুহ হোৱা দোৱা কৰি আহি জুই বহু সময় লাগিল আৰু কি জুই মানে নোৱাৰ কাৰণে তাৰপিছত পুলিচক ইনফৰমেশ্যন কৰা হ'ল বগৰীবাৰী আৰক্ষীৰ পৰা মানে পুলিচ আহিলে ইনকুৱাৰী কৰিলে বহুত দুখীয়া মানুহ বহুত যা মানে সামগ্ৰী আছে বস্তু বাহিনী টকা 40,000 এইটো শেয়ার কাগজ পাতি জমাৰ যা আছে ভোট কাৰ্ড আই কাৰ্ড যা আছে সব শেষ এইখিনি আৰু মানে বহুত দুখীয়া মানুহ 40,000 টকা আছিল টকাৰ মানে কিছুই নাই মানে ছাই হৈ গৈছে আনুমানিক প্ৰায় 2 লাখ হ'ব আৰু কি 2 লাখ টকা সেইটো সূত্ৰপাত মানে বুজা যায় মানে এইটো লাইনৰ কিবা ইনফেকশ্যন হৈছে নেকি এইটোৱে মানে বুজা যায় গাঁৱৰ মানুহ দুখীয়া মানুহ আমি এইখানে চৰকাৰৰ ওচৰত মানে নিবেদন থাকিল আমাৰ যি হওক এইখানি যেন কিবা এটা সুবিধা কৰি দিয়ে আৰু কি দুখীয়া মানুহজন কিবা এটা সুবিধা কৰি দিয়ে বড়গাঁও জালাবিলা ভিচিডিচিৰ অন্তৰ্গত আৰু কি কত আপুনি বলে এখন হচ্ছে গো কত আপুনি বলে এখন হচ্ছে গো